উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। অবিনাশ অটোৰিক্সাখন লৈ ৰিহাবাৰীৰ ডাঙৰ খুৰাকৰ ঘৰৰ ফালে আগবাঢ়িল। খুৰাকে কোনোবা মানুহক লগ কৰাৰ কথা আছিল। সেই মানুহবোৰে বা কেনে মন্তব্য কৰিলে? যদি অৰবিন্দই পুলিচৰ হাতত ধৰা দিয়ে তেনেহলে তাৰ কিমান বেছি বা কম শাস্তি হ'ব পাৰে? আইনমতে অৰবিন্দৰ অপৰাধ কিমানখিনি? এই কথাবোৰ ভাবি ভাবি সি খুৰাকৰ ঘৰ পালেগৈ। খুৰাকে ভাত খাই উঠি বিচনাত জিৰণি লৈছিল। অবিনাশ আহিছে বুলি গম পাই লগে লগে উঠি আহিল। পিছফালৰ বাৰাণ্ডাখনত চকী দুখন লৈ দুয়ো বহি ললে। খুৰাকে চকীত বহিয়েই সুধি পেলালে, কিবা খবৰ পালি নেকি? পালো, লগ পাই আহিছো তাক। পালি? ক'ত আছে সি? গুৱাহাটীতে। আকৌ লগ কৰিব পৰাৰ ভিতৰতেই নে? খুৰাক চকীত আউজি বহিল। আপুনি থানালৈ গৈছিল নেকি? গৈছিলো, আৰু দুই এঠাইলৈ গৈছিলো। কালিও গৈছিলো, আজি ৰাতিপুৱাও গৈছিলো। কি ক'লে তেওঁলোকে? কথাবোৰ তই মই ভবাৰ দৰে ইমান সহজ নহয়। বহুত ধৰণৰ কথা একেলগে আহি পৰে। ক'ৰবাত যদি ভাল অফিচাৰ এজন বা নেতা এজন ওলায়, তেওঁ বিচাৰে যে অৰবিন্দৰ এটা উচিত শিক্ষা হওক। বাকী দুই এজনে এনেকুৱা কেছবোৰত সুবিধা ল'ব খোজে। এনেকুৱা কেছবোৰে সিহঁতক ধনী কৰে। এই দুইখিনি মানুহক মনাব পাৰিলেহে আমাৰ কাম হ'ব পাৰে। কিন্তু কামটো তাৰ পাছত নহ'বগৈও পাৰে। কিয়? এই কোনোবা অফিচাৰে বুজাবুজিলৈ আহি অৰবিন্দৰ কেছটো ঢিলাই দিলেই যেনিবা। কিন্তু এই গেৰাণ্টিটো কোনে দিব পাৰিব যে কাইলৈ অৰবিন্দ আকৌ ঘূৰি নাযাব? মই কোনো মানুহক খাতিৰ নকৰোঁ, কিন্তু অৰবিন্দৰ নামত কাৰোবাক কৰি চাব পাৰোঁ। যাক খাতিৰ কৰিম তেওঁ হয়তো মানি ল'ব, মাত্ৰ এবাৰলৈ হ'লেও। কিন্তু তাৰ পাছত এইবোৰ লাইনত ভৰি দিলে কোনো মানুহ ঘূৰি নাহে। অৰবিন্দতো দেৱতা নহয়, বৰং সি বেছি জেদিহে। শুনিবলৈ কৌতুক যেন লাগিলেও কথাটো এনেকুৱাও হ'ব পাৰে যে পুলিচে মানি ল'লেও অৰবিন্দই মানি নল'ব। পুলিচে খেদি পৰাটোক তাৰ নিচিনাবোৰে গৌৰৱৰ কথা বুলিহে ভাবে। নহয় খুৰা, অৰবিন্দই তেনেকৈ নাভাবে। মই তাক লগ পাই আহিছো, তাৰ কাৰণে কথাটো অলপ বেলেগ। তেনেহ'লে ভাল কথা, তাক আহিবলৈ কৈ থানালৈ। কিন্তু কিছুমান কাম তাৰ পাছতো থাকি যায়। পুলিচে কেছটো ঢিলাইহে দিব, শেষ কৰি নিদিয়ে। মই মোৰ ফালৰ পৰা, আমাৰ পাৰ্টিৰ ফালৰ পৰা য'ত যেনেকৈ পাৰোঁ হেঁচা মাৰি বা নমস্কাৰ কৰি সকলো কৰি চাইছোঁ। তথাপিও দুটামান মানুহ থাকি যায়। তেওঁলোকে কেছটোৰ পৰা আদায় কৰিব পৰা লাভখিনি এৰি দিব নোখোজে। অৰবিন্দৰ ককা দেউতাক যে মুক্তি যুঁজাৰু আছিল, সেইটো কথাৰ দাম এতিয়া ক'তো নাই বা আমিও ৰাখিব পৰা নাই। অতিকৈ কমকৈ হ'লেও সিহঁতক কিবা এটা দিব লাগিব। আমাৰ পাৰ্টিৰ MLAক হয়তো মোৰ মুখৰ কথাৰেই কিবা এটা কৰিব পাৰিম, কিন্তু তাৰ পাছতো 10-11 হাজাৰ টকাৰ খাম এটা আগবঢ়াব লাগিব কিজানি। কৰিলে সেই কামটো অৰবিন্দক থানালৈ অনাৰ আগতেই কৰিব লাগিব। ৰাতিটোৰ ভিতৰতে তই বা মই সেইখিনি টকা উলিয়াই দিব নোৱাৰোঁ। মোৰ টকা পইচাৰ কথাটো বেলেগে তোক বুজাই ক'ব নালাগে। টকা পইচাৰ দায়িত্ব মোৰ খুৰা। আপুনি মাত্ৰ টকা পইচাই কৰিব নোৱাৰা কামখিনিকে যিমান পাৰে কৰক। তোৰ ওপৰত আৰু এটা দায়িত্ব আছে। অৰবিন্দক মনাব পৰাটো তোৰ ওপৰতে নিৰ্ভৰ কৰে। মই বা অইন কোনোবা এজনে গৈ কিবা এটা কৰিব পাৰিম বুলি মনে নধৰে। সেইটো আপুনি মোৰ ওপৰতে এৰি দিয়ক। মই টকাখিনি আনি আপোনাক দিমহি। মোৰ নিজৰ টকা নাথাকিলেও পৰাশৰৰ টকা অলপ মোৰ নামত আছে। পৰাশৰক অলপ অলপকৈ টকাখিনি দিলে যিমান ক্ষতি হ'ব সেইখিনি মই পূৰাব পাৰিম। কিন্তু অৰবিন্দ ঘৰলৈ অহাত পলম হ'লে পূৰাব নোৱাৰাকৈ ক্ষতি হ'ব। সি হেৰাই যাব পাৰে। তাক মই একেবাৰে মূৰামূৰি সময়ত ধৰি পেলাইছোঁ। আপুনিও যিখিনি পাৰে এবাৰলৈ চেষ্টা কৰক। তাৰ পাছত বাদ বাকী মই বলে পাৰিম। তোক মই এটা কথা আকৌ এবাৰ কৈ থওঁ।
অৰবিন্দ কোনো মন্ত্ৰী বা কোটিপতিৰ পুতেক নহয়, গতিকে আমি তাক এনে সুবিধা দুবাৰলৈ আনি দিব নোৱাৰিম। আমি চেষ্টা কৰাৰ পাছতো পুলিচে তাৰ ওপৰত যিখিনি শাস্তি তুলি দিব সেইখিনি সি মানি ল'ব লাগিব। আমাৰ শক্তিৰে কৰা সকলোখিনিৰ পাছতো আচল কথাটো অৰবিন্দৰ ওপৰতে নিৰ্ভৰ কৰে। সেইখিনি সি মানি ল'ব, সেইটো মাত্ৰ তাক মনাব পৰা আৰু মনাব জনাৰ ওপৰত নিৰ্ভৰ কৰে। মই আছো, আপুনি চিন্তা নকৰিব। খুৰাকে তাৰ পাছত বিশেষ একো নকলে। উঠি অহাৰ আগেয়ে অবিনাশে গোটেই কথাখিনি জুকিয়াই আকৌ এবাৰ আলোচনা কৰিলে। কাক ক'ত লগ ধৰিব লাগিব, কাক কিমান টকা দিব লাগিব, অৰবিন্দ থানাত হাজিৰ হলে কি হ'ব পাৰে ইত্যাদি গোটেইবোৰ। গেইটৰ ওচৰলৈ আহি বিদায় দিওঁতে খুৰাকে কলে, যদি তই কোৱাৰ দৰে অৰবিন্দ ঘূৰি আহে তেনেহ'লে বেছি চিন্তা কৰিব নালাগে। পুলিচে তালাচী কৰোঁতে তহঁতৰ ঘৰত একো বস্তু পোৱা নাই। তদুপৰি যিকেইটা ল'ৰাক অৰবিন্দই মাৰি পিটি মেডিকেলত পেলালে সেইকেইটাক পুলিচে আগৰ পৰাই বিচাৰি আছিল। সেই ল'ৰাকেইটাই আৰু পুলিচে পাছত ধৰা বাকী ল'ৰাকেইটাই যি লিখিত সাক্ষী দিছে তাত অৰবিন্দক মাত্ৰ বডিগাৰ্ড হিচাপেহে উল্লেখ কৰিছে। গতিকে অৰবিন্দৰ বিশেষ জেল জৰিমনা হ'ব নালাগে। যদিহে পাছৰ দিনবোৰত তাৰ ৰেকৰ্ড ভালে থাকে তেনেহ'লে ভয় কৰিব লগা বিশেষ একো নাথাকিব। অলপ ৰৈ খুৰাকে আকৌ কলে, টকা মোৰ 10,000 মান লাগিব। তোৰ যদি দিব পৰা টকা আছে তেনে দিবি। কোনকেইটা মানুহক কেনেকৈ দিব লাগিব মই ক'লোৱেই, তই নিজে গৈ দি আহিব পাৰ। কথা বাৰ্তা মই আজি ৰাতিপুৱা পাতি আহিছোঁ। 2-এদিনৰ ভিতৰতে টকাখিনি যোগাৰ কৰ। নোৱাৰিলে ধাৰ কৰি মই অলপ সহায় কৰি দিম। মোৰ অৱস্থাটো তই জানই। আপুনি টকাৰ কাৰণে চিন্তা নকৰিব। অৰবিন্দৰ কাৰণে মই আজিলৈকে একো কৰা নাই। এই টকাখিনি মই দিম। মোৰ কষ্টৰ টকা, কিন্তু কামত খাটিব। টকাখিনিৰ আগেয়ে তই অৰবিন্দক পোনাই ল, সেইটো কথাহে মই বেছি চিন্তা কৰিছোঁ। মই আজি ৰাতি অৰবিন্দৰ ওচৰলৈ যাম। যাবলৈ খোজ মেলি হঠাতে আকৌ ঘূৰি অবিনাশে কলে, আপুনি দেউতাৰ ওচৰলৈ যাব। তেওঁক বুজাই ক'ব যে সকলো ঠিক হৈ যাব। দেউতাক দিবলগীয়া উত্তৰটো মই এতিয়াও গোটাব পৰা নাই। সেইকাৰণে মোৰ মেডিকেললৈ গৈ দেউতাক দেখা কৰিবলৈ মন যোৱা নাই। হ'ব বাৰু, মই যাম। অবিনাশ আহি ঘৰ পাওঁতে সন্ধিয়া লাগিছিল। বাসৱী আৰু মাক অলপ আগতে আহি পাইছিলহি। সি অহা গম পাই মাক তাৰ কোঠালৈ আহিল। পিছে পিছে বাসৱী, পলী আৰু মাধৱীও আহিল। মাক জীয়েক চাৰিওজনী অৰবিন্দৰ বিচনাত বহি ললেহি। অবিনাশেও নিজৰ বিচনাতে বহি থাকি চাৰিওখন মুখলৈ চাই সিহঁতৰ চকুৰ প্ৰশ্নবোৰ পঢ়ি ললে। ডাঙৰ খুৰাৰ ওচৰলৈ গৈছিলি? বাসৱীয়ে সুধিলে। অবিনাশে মূৰ দুপিয়ালে। কি ক'লে খুৰাই? চিন্তা নকৰিবলৈ কৈছে। ময়ো কৈছোঁ তহঁতক একো চিন্তা নকৰিবি। যদি খুৰাই কোৱা মতে কামবোৰ হৈ যায় তেনেহ'লে কাইলৈ পৰহিলৈ ভিতৰতে অৰবিন্দ ঘৰলৈ আহিব পাৰিব। মাকে সুধিম বুলি মুখ মেলি থকা প্ৰশ্নটো সুধিলে। পলিয়ে কৈছে তই হেনো অৰবিন্দক দেখি আহিছ? যদি তাক লগেই পাইছিলি ঘৰলৈ লৈ নাহিলি কিয়? ঘৰতো মনে মনে লুকাই থাকিব পাৰিলেহেঁতেন। তাৰ পাছতো তই বাকীবোৰ কাম কৰিব পাৰ। যদি সি তাৰ পৰা আকৌ ক'ৰবালৈ গুচি যায় আৰু ক'ত বিচাৰি পাবি? সি তাৰ পৰা কলৈকো নাযায়। যদি সি লুকাই থকাৰ পৰা ওলাই আহে তেন্তে ঘৰলৈকে বুলি আহিব। ময়ো তাক অনাৰ ব্যৱস্থাকে কৰি আছোঁ। কি কৰিছ সোনকালে কৰ। দেউতাৰৰ অৱস্থাটো বেয়ালৈ গৈ আছে। ঘৰখন এনেকৈ নচলে। অৰবিন্দক কোনে সেইবোৰ কামত লগাইছে সিহঁতক লগ পাইছিলি নেকি? নাই পোৱা। পালেও আমাৰ কৰিবলগীয়া একো নাই। অৰবিন্দক ঘৰলৈ আনিবলৈ চেষ্টা কৰ, নহ'লে ঘৰখন শেষ হৈ যাব। মাকৰ উচুপনি প্ৰায় আৰম্ভ হৈছিলেই। চাদৰৰ আগটোৰে মুখখন মোহাৰি মাক ভিতৰলৈ গ'ল। এই বাসৱী, দেউতাৰ কথা এতিয়া ডাক্তৰে কি বুলি কৈছে? বৰ ভাল নহয়। ৰাতি দেউতাৰ ওচৰত কোন থাকিব? মই আজি ৰাতি অৰবিন্দৰ ওচৰলৈ আকৌ যাব লাগিব। সৰু খুৰাকে আহিবলৈ কৈছোঁ, আহিব। কিছু সময় কেওটা নিজৰ নিজৰ ভাৱত মগ্ন হল।
তাৰ পাছত পলি আৰু অলপ পাছত মাধৱী উঠি ভিতৰলৈ গ'ল। বাসৱী উঠিল আৰু অবিনাশক সুধিলে, চাহ খাবি নেকি? অবিনাশে মূৰ দুপিয়ালে। বাসৱী ভিতৰলৈ গ'ল। অলপ পাছত দুকাপ চাহ লৈ বাসৱী সোমাই আহিল। একাপ অবিনাশক দি তাই অৰবিন্দৰ টেবুলৰ চকীখন অবিনাশৰ কিছু ওচৰলৈ টানি আনি বহি ল'লে। অৰবিন্দক লগ পোৱা আৰু খুৰাকৰ সৈতে পতা কথাবোৰ বাসৱীয়ে ভালকৈ জানিবলৈ বিচাৰিব বুলি অবিনাশে আগতেই জানিছিল। সেয়েহে সি বিশেষ ভূমিকা নকৰাকৈ অৰবিন্দক লগ পোৱা আৰু খুৰাকৰ লগত হোৱা বন্দোবস্তখিনি চমুকৈ বাসৱীৰ আগত বৰ্ণনা কৰিলে। কথাখিনি শুনি বাসৱী কিছু সময় চুপ হৈ বহি থাকিল। অবিনাশে আকৌ ক'লে, সি এতিয়া বৰ স্পৰ্শকাতৰ মন এটা লৈ সেই কোঠাটোত সোমাই চিন্তা কৰি আছে। তাক সাৱধানে এবাৰ তাৰ পৰা বাহিৰ কৰি আনিব লাগিব। আনিব জানিলেহে সি আহিব। পুলিচ বা মা দেউতাহঁতে সকলোৱে এতিয়া তাক অলপমান বুজাবলৈ চেষ্টা কৰিব লাগে। পুলিচৰ সেইটো দৰকাৰী কাম নহয়, আৰু মা দেউতা বা খুৰাহঁতৰ ধাৰণাৰ ভিতৰত কথাটো নায়েই। কিন্তু মই তাক আনিমেই, যেনে তেনে। 25,000 টকা পূৰা হ'বলৈ এনেও কেইশমান বাকী আছিলেই। এতিয়া যেনিবা 10,000 মান বাকী থাকিব। এসময়ততো গোটেই 25,000 বাকী আছিল। কথা একেটাই। মই ঘৰৰ কিবা কামত লগাবলৈ জমা ৰখা টকাহে। তই 25,000 টকা পৰাশৰ দাক দিব লাগিব কাৰণে কোৱা নাই। তই যাতে ধাৰৰ পৰা ওলাই ল'ব পাৰ সেইকাৰণেহে কৈছোঁ। মোৰ পৰা টকা দিবলৈ মই স্থিৰ কৰি থৈছোঁ। তই কোনো জেদ নধৰিবি বা অনুৰোধ নকৰিবি। মোৰ হাতত নথকা হ'লে বেলেগ কথা আছিল। মোৰ হাতত আছে বাসৱী। তোৰ পৰা বহুত টকা ল'লোঁ ইমান দিনে। মই কৰিবলগীয়া কামবোৰ এতিয়া লাহে লাহে মোৰ হাতলৈ এৰি দে। টকাখিনি মোৰ পৰা লোৱা হ'লেও একো লোকচান নাছিল, কিন্তু তোৰ লগত আজি মই তৰ্ক কৰিব নোখোজোঁ। অৰবিন্দৰ ওচৰলৈ কেতিয়া যাবি? আজি ৰাতি। ৰাতি মানে পুৱতি নিশা তাত পাবগৈ লাগিব। মোক অলপ সোনকালে তুলি দিবি। হ'ব। বাসৱীয়ে শলাগিলে আৰু চাহ খোৱা কাপ দুটা লৈ ভিতৰলৈ গুচি গ'ল। ৰাতি ভাত খাওঁতে অবিনাশ আকৌ মাকৰ মুখামুখি হ'ল। তেওঁ আকৌ আগৰ ধৰণৰ কথাখিনিকে ক'লে। দেউতাকৰ খবৰ কৰিবলৈ কোন কোন আহিছিল অবিনাশে সুধিলে। উত্তৰত মাকে ক'লে, খুৰাৰৰ ঘৰৰ মানুহবোৰ আহিছিল। পৰাশৰো আহিছিল। আমাৰ ঘৰৰ খবৰ দিবলৈ সুবিধাই পোৱা নাই। বাসৱীহঁতৰ ভিনীহেকটো অহাৰ কথাও আছিল। কিয় জানো অহা নাই? অবিনাশে ক'লে, মাত্ৰ দেউতাৰ অসুখ বুলি খবৰ পোৱা হ'লে আহিলেহেঁতেন কিজানি। গোটেই ঘৰখনেই এতিয়া ইমান ডাঙৰ বেমাৰ এটাত পৰিছে। এইবোৰ বেমাৰৰ খবৰ কৰিবলৈনো কোন আহিব? আহিলেওনো কৰিব কিটো? নালাগে আহিব এতিয়া। ভাল দিনবোৰ আহক তেতিয়া আহিব। মাধৱী আহিছে ঘৰৰ মানুহৰ কাৰণেহে, নহ'লে কোনে কাৰ খবৰ কৰে? খৰধৰকৈ ভাতকেইটা খাই অবিনাশ বিচনাত পৰিলহি আৰু টোপনি যাবলৈ চেষ্টা কৰিলে। টোপনি নহা দেখি সি অৰবিন্দক কৈ অহা কথাবোৰকে মনত পেলালে আৰু ইয়াৰ পাছত কি কোৱা যাব পাৰে চিন্তা কৰিলে। অৰবিন্দ এতিয়া কি কৰিছে বাৰু? বিচনাত পৰি কথাবোৰ ভাবিছে, নে কোনোবা ল'ৰা কিছুমানৰ লগত অট্টহাস্য মাৰি কথা পাতি আছে, নে কাণখন থিয় কৰি পুলিচ অহাৰ উমান লৈ এনেই বিচনাত অকলে পৰি আছে? এসময়ত অবিনাশ টোপনি গ'ল। দুৱাৰত ঢকিওৱা শব্দত অবিনাশৰ টোপনি ভাঙি গ'ল। খকমককৈ উঠি সি কাণ থিয় কৰিলে। শব্দটো ভিতৰৰ ফালৰ দুৱাৰৰ পৰা আহিছে। সি লাইটটো জ্বলালে আৰু চকু মোহাৰি লেপৰ তলৰ পৰা উঠি আহি দুৱাৰখন খুলি দিলে। বাসৱী সোমাই আহিল। অবিনাশে ঘূৰি আহি গাৰুৰ তলৰ পৰা ঘড়ীটো উলিয়াই চালে 3 বাজিবলৈ অলপ বাকী। বাসৱীয়ে ক'লে, তই হাত মুখ ধুৱ যদি ধুই ল, মই চাহৰ কেটলি পাতি আহিছোঁ। অবিনাশে বাসৱীলৈ চালে। তাই ফুৰিবলৈ যাওঁতে লোৱা শ্বলখন গাত লৈ আছে আৰু শ্বলখনৰ তলত ওলাই থকা কাপোৰযোৰ ঘৰত পিন্ধা ধৰণৰ নহয়। ঘৰত থাকোঁতে বাসৱীয়ে সাধাৰণতে ভৰিত মোজা পিন্ধি নাথাকে, এতিয়া পিন্ধি আছে। তাৰ পাছত সি তাইৰ মুখলৈ চালে। মই যাম। বাসৱীয়ে ক'লে, কলৈ যাবি? মোৰ লগত? অৰবিন্দৰ ওচৰলৈ মই যাম। বাসৱী, বাহিৰত অলপো পোহৰ হোৱা নাই। অৰবিন্দ কোনোবা হোটেলত থকা নাই নহয়। মই মনে মনেহে যাম। গম পাইছোঁ,
তোৰ চাহ খোৱা কাপোৰ পিন্ধা হয় মানে অলপ পোহৰ হ'বগৈ। অৰবিন্দক ময়ো লগ ধৰিম, অলপ হ'লেওতো কামত আহিব। অবিনাশে একো নকলে। সি চাৰ্ট পেণ্ট পিন্ধিয়েই শুই আছিল যদিও লেপৰ বাহিৰত তাক ঠাণ্ডাই হেঁচা মাৰি ধৰিছিল। সি ছুৱেটাৰটো আৰু তাৰ ওপৰত জেকেটটো পিন্ধি লৈ জোতাযোৰ টান মাৰি আনিলে আৰু বাসৱীক কলে, তই চাহপাক গৈ যা, মই জোতাযোৰ পিন্ধি উঠিয়েই মুখ ধুইছোগৈ। অটোৰিক্সাখন লৈ অবিনাশ আৰু বাসৱী যেতিয়া ঘৰৰ পৰা ওলাই গৈছিল তেতিয়া লাইট পোষ্টবোৰৰ পৰা আঁতৰত থকা কুঁৱলীবোৰতো কিঞ্চিত বগা ৰং ধৰিছিল। মূল ৰাস্তাটো আহি পোৱাৰ পাছত অবিনাশে গতি বঢ়াই দিলে। বাসৱীয়ে ছুৱেটাৰৰ বুটামকেইটা হাতেৰে আকৌ এবাৰ পৰীক্ষা কৰি লৈ শ্বলখন কাণে মূৰে ভালকৈ মেৰিয়াই ললে। ৰাস্তাত খোজ কঢ়া মানুহ প্ৰায় নাছিলেই। দুই এখন গাড়ী পাৰ হৈ গৈছিল মাজে মাজে। অৰবিন্দ থকা ঘৰটোৰ আগত যেতিয়া অবিনাশে অটোৰিক্সাখন ৰখালেগৈ তেতিয়া আকাশখন পূবফালে কিঞ্চিত পোহৰ হৈছিলগৈ। অবিনাশক নমা দেখি বাসৱীও নামিল। গছৰ পাতৰ পৰা ঘৰৰ ছালৰ পৰা নিয়ৰৰ টোপালবোৰ পৰি হোৱা টোপ টোপ শব্দৰ বাদে আন একো শব্দ নাছিল। ওখ টিনৰ বেৰখনৰ ওপৰেৰে ওলাই থকা ঘৰটোৰ ওপৰ মহলাৰ পৰ্টিকৰ বাল্বকেইটা নিজৰ নিষ্প্ৰভ পোহৰখিনি পুৱাৰ পোহৰৰ লগত মিলাই দিছিল। অবিনাশে টিনৰ ওখ বহল গেটখনত সৰু সৰুকৈ টোকৰ মাৰিলে আৰু তাৰ পাছত কিছু ডাঙৰকৈ। কোনো মানুহ ভিতৰৰ ফালৰ পৰা গেটলৈ অহাৰ শব্দ নহল যদিও হঠাৎ তলা খোলাৰ শব্দ হল। কোনোবাই হয়তো গেটৰ কাষতে ৰৈ সিহঁতক মনে মনে লক্ষ্য কৰি আছিল। গায়ে মূৰে কম্বল মেৰিয়াই কেৱল চকু দুটা উলিয়াই থোৱা সেই আগদিনাৰ মানুহটোৱে গেটখন ফাঁক কৰি অবিনাশক ভালদৰে চাই ললে। অবিনাশৰ পিছফালে থকা বাসৱীক সি বেছি ভালকৈ চাই লৈ আকৌ অবিনাশৰ ফালে চেলাউৰি দাঙি লাহেকৈ প্ৰশ্ন কৰিলে, कौन है बाबूजी? অৰবিন্দ বাবুজী কা বেহেন জী। आइए, आपका गाड़ी अंदर कीजिए। মানুহটোৱে গেটখন বহলকৈ মেলি দিলে। অটোৰিক্সাখন ভিতৰত সোমোৱাৰ পাছত আকৌ গেটত তলা লাগিল। অবিনাশ আৰু তাৰ পিছে পিছে বাসৱী চিৰিৰ ওপৰলৈ উঠি গল। উঠি গৈ থাকোঁতে পৰ্টিকত ভৰি দিয়াৰ আগতেই অবিনাশে দেখা পালে অৰবিন্দই আগদিনা লোৱা কম্বলখন গাত লৈ তাৰ দুৱাৰৰ ওচৰতে পৰ্টিকৰ ৰেলিঙত আউজি চিৰিখনৰ ফালেই চাই আছে। কিন্তু অবিনাশৰ পিছে পিছে উঠি অহা বাসৱীক দেখাৰ লগে লগে সি চক খাই উঠিল। পোন হৈ থিয় হল। অৰবিন্দক দেখি বাসৱীও ক্ষণিকৰ বাবে ৰৈ গৈছিল। কিন্তু তাই আকৌ অবিনাশৰ সমানে সমানে গৈ অৰবিন্দৰ কাষ পালেগৈ। লাহেকৈ তাই মূৰৰ পৰা শ্বলখন ডিঙিলৈকে নমাই ললে। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে ড অনুজ বৰুৱাৰ উপন্যাস মহাঅৰণ্যৰ ৬৬তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে খুৰাক মৃণাল কুমাৰ বৰুৱা, বাসৱী ৰঞ্জিতা গোস্বামী, মাক পৰিণীতা শইকীয়া, গেট খোলা মানুহ চানু দৈমাৰী আৰু অবিনাশৰ চৰিত্ৰত আছিল ঋতুপৰ্ণ দাস। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে অৱনী বৰাই। মহাঅৰণ্য উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব কাইলৈ সন্ধিয়া এই একে সময়তে। কাইলৈ সন্ধিয়া এই একে সময়তে। কাইলৈ সন্ধিয়া এই একে সময়তে।